ছাত্ৰ ছাত্ৰীসকল মই আজি তোমালোকক ত্ৰিকোণমিতিৰ পৰিচয় অধ্যায়টিৰ ত্ৰিকোণমিতিক অভেদাৱলী অৰ্থাৎ ত্ৰিকোণমিতিক আইডেন্টিটিজ এইখিনি শিকাবলৈ ওলাইছোঁ। তোমালোকৰ ক্লাছ 10ত ত্ৰিকোণমিতিক অভেদাৱলী তিনিটা সূত্ৰ তোমালোকক দিয়া আছে। ইয়াত sin স্কোয়াৰ a প্লাছ cos স্কোয়াৰ a ইকুৱেল 1, দ্বিতীয়টো হৈছে তোমাৰ 1 প্লাছ tan স্কোয়াৰ a ইকুৱেল sec স্কোয়াৰ a, আৰু তৃতীয়তে 1 প্লাছ cot স্কোয়াৰ a ইকুৱেল কি cosec স্কোয়াৰ a। এতিয়া আমি এই অভেদ তিনিটাৰ প্ৰমাণখিনি চাম। এতিয়া প্ৰমাণটো কৰিবলৈ তোমালোকে a b c এটা সমকোণী ত্ৰিভুজ অংকন কৰা, য'ত তোমাৰ b কোণটো কিমান হয় 90 ডিগ্ৰী। এতিয়া আমি যদি a b c ত্ৰিভুজটোত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰোঁ, তেতিয়া আমি পাম ac স্কোয়াৰ সমান bc স্কোয়াৰ প্লাছ ab স্কোয়াৰ। এতিয়া প্ৰথম অভেদটো প্ৰমাণ কৰিবলৈ তোমালোকে কি কৰা, এই সমীকৰণটিক ac স্কোয়াৰেৰে হৰণ কৰি দিয়া, দুয়োফালে ac স্কোয়াৰেৰে হৰণ কৰি দিয়া। ac স্কোয়াৰ বাই ac স্কোয়াৰ হ'ব ইকুৱেল bc স্কোয়াৰ প্লাছ ab স্কোয়াৰ হৰণ কিমান হ'ব ac স্কোয়াৰ। এতিয়া ac স্কোয়াৰ বাই ac স্কোয়াৰ কেনসেল হৈ তোমালোকে 1 পাবা ইকুৱেল, এইটো যদি আমি ভাঙি লিখোঁ কি হ'ব bc স্কোয়াৰ বাই ac স্কোয়াৰ প্লাছ ab স্কোয়াৰ বাই ac স্কোয়াৰ, ইয়াত 1 হ'ব ইকুৱেল bc স্কোয়াৰ বাই ac স্কোয়াৰক আমি কেনেকৈ লিখিব পাৰিম bc বাই ac হোল স্কোয়াৰ প্লাছ ab বাই ac হোল স্কোয়াৰ। এতিয়া bc বাই ac মানে কি হ'ব চোৱা, a কোণ সাপেক্ষে, a কোণ সাপেক্ষে bc ডাল কি তোমাৰ লম্ব আৰু ac ডাল হৈছে কৰ্ণ, আৰু আমি জানো লম্ব হৰণ কৰ্ণ হ'লে কি হয় আমি সাইন অনুপাতটো পাওঁ। গতিকে bc বাই ac মানে তোমাৰ কিমান হ'ব sin a, আৰু হোল স্কোয়াৰ আছিল গতিকে sin a হোল স্কোয়াৰ হ'ব প্লাছ ab বাই ac, a কোণ সাপেক্ষে চোৱা, a কোণ সাপেক্ষে ab টো হৈছে তোমালোকৰ কি ভূমি আৰু ac টো হৈছে কৰ্ণ, অৰ্থাৎ ভূমি বাই কৰ্ণ মানে কি হয় cos অনুপাতটো হয়, গতিকে cos a হোল স্কোয়াৰ হ'ব। গতিকে এইফালে 1 আছিল ইকুৱেল sin a হোল স্কোয়াৰ মানে হ'ব তোমাৰ sin স্কোয়াৰ a প্লাছ cos স্কোয়াৰ a, অৰ্থাৎ এইখিনি ইফালে লিখা sin স্কোয়াৰ a প্লাছ cos স্কোয়াৰ a ইকুৱেল 1। এতিয়া এই a কোণটো যে আছে ইয়াত, এই অভেদটো a কোণৰ এইটো চৰ্ত সাপেক্ষে প্ৰযোজ্য হ'ব, মানে a কোণৰ মানবিলাক a কোণটোৰ মান কেনেকুৱা হ'ব 0 ডিগ্ৰীও হ'ব পাৰে বা 0 ডিগ্ৰীতকৈ ডাঙৰ, আৰু 90 ডিগ্ৰী হ'ব পাৰে বা কি 90 ডিগ্ৰীতকৈ সৰু হ'ব পাৰে। এইকেইটা মানৰ ক্ষেত্ৰতহে এই অভেদটো তোমাৰ কি হ'ব প্ৰযোজ্য হ'ব। এতিয়া দ্বিতীয়তে আছে তোমাৰ কি 1 প্লাছ tan স্কোয়াৰ a ইকুৱেল sec স্কোয়াৰ a। আগৰ ছবিটো যে আমি আঁকিছোঁ তাত a b c এটা সমকোণী ত্ৰিভুজ লৈছোঁ, এইটো মই ইয়াত আকৌ এবাৰ দেখাই দিছোঁ পিপিটিত আছে কাৰণে, a b c আৰু b কোণটো 90 ডিগ্ৰী আছিল। এতিয়া ইয়াত আমি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিছিলোঁ, আগৰটো নিচিনাকৈ কি হ'ব ac স্কোয়াৰ ইকুৱেল কিমান হ'ব bc স্কোয়াৰ প্লাছ ab স্কোয়াৰ। এতিয়া এই সমীকৰণটোক তোমালোকে কি কৰা, এইবাৰ ab স্কোয়াৰেৰে হৰণ কৰি দিয়া, দুয়োফালে তোমালোকে কি কৰি দিয়া ab স্কোয়াৰেৰে হৰণ কৰি দিয়া, ab স্কোয়াৰ। এইটোক আমি কেনেকৈ লিখিব পাৰিম ac বাই ab কি হ'ব হোল স্কোয়াৰ, এইটো হ'ব তোমাৰ bc স্কোয়াৰ বাই ab স্কোয়াৰ বুলি লিখিব পাৰিম, আকৌ এইফালে কি হ'ব ab স্কোয়াৰ বাই ab স্কোয়াৰ, এইটো হ'ব তোমাৰ ac বাই ab হোল স্কোয়াৰ ইকুৱেল এইখিনি হ'ব তোমাৰ কি bc বাই ab হোল স্কোয়াৰ প্লাছ ab স্কোয়াৰ একেই আছে, গতিকে কটাকটি হৈ কিমান থাকিব 1 থাকিব। এতিয়া চোৱা ac বাই কি আছে ab আছে, a কোণ সাপেক্ষে ac ডাল কি আছিল কৰ্ণ আৰু ab ডাল কি আছিল তোমাৰ ভূমি। আমি জানো ভূমি বাই কৰ্ণ মানে কি হয় cos হয়, আৰু cosৰ ওলোটাটো অৰ্থাৎ ৰেচিপ্ৰকেলটো কি তোমাৰ sec, গতিকে কৰ্ণ বাই ভূমি আছে, গতিকে এইটো তোমাৰ কিমান হ'ব sec a হোল স্কোয়াৰ হ'ব। আৰু এইখিনি তোমাৰ bc বাই ab, ইয়াত চোৱা a কোণ সাপেক্ষে bc আছিল তোমাৰ লম্ব আৰু ab আছিল তোমাৰ কি ভূমি, লম্ব বাই ভূমি মানে কি tan অনুপাতটো হয়, গতিকে a কোণ সাপেক্ষে tan অনুপাতটো হ'ব, অৰ্থাৎ কি tan a হোল স্কোয়াৰ প্লাছ 1। sec a হোল স্কোয়াৰ মানে কিমান হ'ব sec স্কোয়াৰ a ইকুৱেল এইফালে হ'ব তোমাৰ কিমান tan স্কোয়াৰ a প্লাছ 1, বা আমি এইখিনি বস্তু বাওঁফালে লিখি দিম চাবা tan স্কোয়াৰ a প্লাছ 1 ইকুৱেল কি
6 স্কোয়ার a বা আমি এনেকৈ লিখিব পাৰোঁ 1 প্লাছ 10 স্কোয়ার a ইকুৱেল কিমান হ'ব 6 স্কোয়ার a এতিয়া আগৰটোত চোৱা ইয়াতে এই কোণৰ কিছুমান মানাপেক্ষেহে এইটো অভেদ প্ৰযোজ্য আছিল ঠিক তেনেদৰে ইয়াতেও এই কোণৰ কিছুমান পাৰ্টিকুলাৰ মানৰ কাৰণেহে এইটো প্ৰযোজ্য হ'ব ইয়াত তোমাৰ কি হ'ব এই কোণৰ মানটো 0 ডিগ্ৰী হ'ব বা তাতকৈ ডাঙৰ হ'ব কিন্তু ইয়াত কি হ'ব 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব এই কোণৰ মানটো যদি 90 ডিগ্ৰী হয় তেতিয়া এই অভেদটো প্ৰযোজ্য নহয় কাৰণ এই কোণ যদি 90 ডিগ্ৰী আমি লওঁ তেতিয়া 90 ডিগ্ৰীৰ কাৰণে tan 90 ডিগ্ৰী আৰু sec 90 ডিগ্ৰী এই মান দুটা পোৱা নাযায় অৰ্থাৎ কি এই মান দুটা তোমাৰ সংজ্ঞাবদ্ধ নহয় সেই কাৰণে এই অভেদটো এই কোণৰ 90 ডিগ্ৰীৰ কাৰণে প্ৰযোজ্য নহয় এতিয়া আমি তৃতীয় অভেদটো লৈ যাম তৃতীয় অভেদটো কি আছিল তৃতীয় অভেদটো আছিল 1 প্লাছ cot স্কয়াৰ a ইকুৱেল টু cosec স্কয়াৰ a তোমালোকে আগৰ নিচিনাকৈ এইটো ত্ৰিভুজেই ল'বা সেম এনেকৈ লিখিবা তোমালোকে কি ac স্কয়াৰ অৰ্থাৎ পাইথাগোৰাছৰ সূত্ৰৰ পৰা আমি কি পাওঁ ac স্কয়াৰ ইকুৱেল bc স্কয়াৰ প্লাছ ab স্কয়াৰ এইবাৰ এই সমীকৰণটোক দুয়োফালে কিহেৰে হৰণ কৰিবা bc স্কয়াৰেৰে হৰণ কৰি দিবা আগৰটোত আমি ab স্কয়াৰেৰে হৰণ কৰিছিলোঁ এইবাৰ কি তোমালোকে bc স্কয়াৰেৰে হৰণ কৰি দিয়া এতিয়া এইটো লিখিব পাৰবা ac বাই bc হোল স্কয়াৰ এইখিনি যদি আমি ভাঙি লিখো কেনেকুৱা হ'ব bc স্কয়াৰ বাই bc স্কয়াৰ প্লাছ ab স্কয়াৰ বাই bc স্কয়াৰ এইখিনি তোমাৰ ac বাই bc হোল স্কয়াৰ এতে চোৱা bc স্কয়াৰ বাই bc স্কয়াৰ গতিকে হৰ আৰু লব একেই গতিকে এইটো তোমাৰ কেনসেল হৈ কিমান পাবা 1 পাবা 1 প্লাছ এইটো হ'ব তোমাৰ ab বাই bc হোল স্কয়াৰ এতিয়া ac বাই bc অনুপাতটো ত্ৰিকোণমিতিৰ কোনটো অনুপাত হ'ব চাম এতিয়া চাবা এই কোণ সাপেক্ষে ac ডাল কি আছিল তোমাৰ ac ডাল আছিল কৰ্ণ আৰু bc ডাল আছিল কি লম্ব আমি জানো লম্ব বাই কৰ্ণ মানে কি হয় সাইন হয় আৰু যেহেতু ইয়াত কি আছে কৰ্ণ বাই লম্ব আছে গতিকে সাইনৰ উলটা অৰ্থাৎ সাইনৰ উলটা হলে কি হয় cosec a হোল স্কয়াৰ এটো 1 এতে আছে তোমাৰ ab বাই ac এই কোণ সাপেক্ষে ab ডাল আছিল ভূমি আৰু ac ডাল কি আছিল তোমাৰ ac ডাল আছিল কি সৰি ab বাই bc এইটো সৰি ab বাই bc এই কোণ সাপেক্ষে ab আছিল তোমাৰ ভূমি আৰু bc আছিল কি লম্ব গতিকে ab বাই bc অৰ্থাৎ ভূমি বাই লম্ব মানে কি হয় তোমাৰ cot অনুপাতটো হয় cot a হোল স্কয়াৰ গতিকে এইটো হোল স্কয়াৰটো ভাঙি দিলে হ'ব তোমাৰ cosec স্কয়াৰ a ইকুৱেল 1 প্লাছ কি হ'ব cot স্কয়াৰ a বা আমি যদি এইফালে লিখো 1 প্লাছ cot স্কয়াৰ a ইকুৱেল কিমান হ'ব cosec স্কয়াৰ a এইটো তোমালোকৰ তৃতীয় অভেদ এইটো হ'ল তোমালোকৰ তৃতীয় অভেদৰ প্ৰমাণ আগৰ দুটাৰ নিচিনাকৈ ইয়াতেও তোমাৰ এই কোণৰ কিছুমান মানৰ কাৰণেহে এই অভেদটো প্ৰযোজ্য হ'ব ইয়াৰ কণ্ডিশ্যনটো হ'ব তোমাৰ এই কোণৰ মানটো 0 ডিগ্ৰীতকৈ এবাৰ ডাঙৰ হ'ব লাগিব আৰু কি হ'ব 90 ডিগ্ৰীৰ সমান হ'ব পাৰে বা 90 ডিগ্ৰীতকৈ কি হ'ব লাগিব সৰু হ'ব লাগিব কাৰণ এই কোণৰ মানটো যদি 0 ডিগ্ৰী হয় তেতিয়া cot আৰু cosecৰ মানটো কি হয় তোমাৰ সংজ্ঞাবদ্ধ নহয় এই কাৰণে এই অভেদটো এইটো শৰ্ত সাপেক্ষেহে প্ৰযোজ্য হ'ব এতিয়া পিছৰ ভিডিঅ'বিলাকত মই ইয়াৰ পৰৱৰ্তী অংশখিনি আলোচনা কৰিম তোমালোকে এইখিনি ভালদৰে চাই ল'বা ইয়ালৈকে অভেদৰ প্ৰমাণখিনি